लिलि बिसि क्लाबनि स्निथि गायसनथाय सान फालिनायजों लोगोसे सानसेनि हाबाफारिजों जोलुर बादायलायनाय खुंदों। गसाइगाव महकुमानि सिङाव थानाय सिंगिमारि गामियाव दिनै लिलि बिसि क्लाबनि स्निथि गायसनथाय सानखौ फालिनायजों लोगोसेनो सानसेनि हाबाफारिजों मोन 8 हानजानि जोलुर बादायलायनाय खुंफुंनाय जादों। बादायलायनायाव आसामनि फुटबल हानजाजों लोगोसे गुबुन रायजोनि हानजाखौबो बाहागो लाफैनायखौ नुनो मोननाय जादों। बे जोलुर बादायलायनायखौ क्लाबनि गायसनथाय सानखौ फालिनायजों लोगोसे गामि ओनसोलनि लाइमोनफोरखौ गेलेनाय बिथिङाव गोसो दुंखांहोनो थाखाय खुंफुंनाय जादों होननानै क्लाबनि आफादगिरि बिथाङा मिथिहोदों। মই আজি ইয়াত বহুত আনন্দিত দিন এটা যেটো আজি 7তম আজি ফাউন্ডেশন ডে যেটো দিলীপ চি ক্লাব কাম লাইব্রেরির আমার এই জঙ্গল এরিয়াত এটা বহুত দিনের পর আমি এটা আশা আছিল। তো আমার এই আশাটো এতিয়া লাহে লাহে আমি উঠি হব পৰা আমার যুৱক যুৱতীসকলৰ এটা ভাল স্টেপ এটো ক্লাবত জড়িত আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালী বহুত খেলা ধূলাত আগবাঢ়ি আহি আছে। এটো কাৰণে এটা ভাল লক্ষণ। এটো কবলৈ গলে আমাৰ গোসাইগাঁও সাব ডিভিজনত সান্তাল সকলৰ এইটোই মোটামুটি বৰ্তমান ভাল ক্লাব বুলি আমি ক'ব পাৰো। যেহেতু আমি এই ক্লাবটো বছৰ বছৰ আমি আজিৰ দিনটো আমি এনে সেলিব্রেশন কৰি আছো ফাউন্ডেশন ডে টো। বহুত দূৰ দূৰণিৰ পৰা ক্লাব আহিছে। আজিও ঝাৰখণ্ডৰ পৰা এটা টিম আহিছে আৰু বিহাৰৰ পৰা এটা টিম হ'ব লগা আছিল কিন্তু আহিব পৰা নাই। তথাপিও আমাৰ ইয়াৰ টিম মোটামুটি 8টা টিমৰ খেলা আজি হৈ আছে। সবে আনন্দিত আৰু খেলাৰ কাৰণে আৰু আমি সবে আৰু ভাল পাওঁ আমাৰ খেলাত। যেহেতু জঙ্গল এৰিয়া হলেও তো যেটো ডেভেলপৰ কাৰণে অলপ আগবাঢ়ি আহি আছে। এটো আশা কৰো যাতে ভৱিষ্যতৰ দিনত আৰু আমাৰ এই লিলি পিচি ক্লাবত যাতে ভাল এটা স্টেপ হ'ব আৰু এটো আশা কৰিব না ডিমান্ড কৰি আছো যাতে কম গৰমৰ পৰা যেটো ক্লাবৰ ব্যৱস্থা দিলে ভাল হয় আৰু এটো আমি গভৰ্নমেণ্টক অনুৰোধ কৰি আছো। তো বৰ্তমান ল'ৰা ছোৱালী আমাৰ যেটো খেলৰ যোগেদি আমাৰ এই অঞ্চলৰ পিছপৰা অঞ্চল বুলি ক'বলৈ গ'লে এটো বহুত ল'ৰা ছোৱালী শিক্ষা দীক্ষাত কম আছিল তেতিয়া। তথাপিও আমি এই ক্লাবৰ জৰিয়তে ক্লাবৰ অৰ্গানাইজ জৰিয়তে দু সাইডত আমি কাম কৰি আছো। এটা এডুকেশন ডিপার্টমেন্ট সাইডতো আমি এই ক্লাবৰ জৰিয়তে আমি এডুকেশন এৱাৰনেস মাজে মাজে সময়ত আমি গাঁৱে গাঁৱে ঘূৰি আছো। তথা আৰু লগতে আমাৰ এই ফুটবল খেলা তো দুটা একেলগত আমি চলাই লৈ গৈ আছো বৰ্তমানলৈকে আমি ক্লাবৰ জৰিয়তে। আৰু অনাগত দিনত আমি আশা কৰো যাতে ইয়াৰ পৰা ভাল এটা স্টেপ ল'ব পাৰো আমি এই ক্লাবৰ জৰিয়তে। আচ্ছা, এইটো ক্লাবটো 7ম প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি ওয়ান ডে ফুটবল নকআউট টুৰ্নামেন্ট পাতা হৈছে। ইয়াতে এদিনীয়া ফুটবল খেলাৰ 8টা টিম আছে। ইয়াৰ ভিতৰত প্ৰথমত লিলি বিচি ক্লাব কাম লাইব্ৰেৰী আৰু গ্ৰীণ ভেলি FC বালাগাঁও টিমৰ খেল প্ৰতিযোগিতা চলি আছে। কোন ক্লাবৰ অৰ্গানাইজাৰ কৰিছে? এইটো লিলি বিচি ক্লাব কাম লাইব্ৰেৰী। এইটো প্ৰতিষ্ঠা দিৱস উপলক্ষে খেলখন হৈ আছে। কিমান টন হ'ল? 7ম। প্ৰাইজ হিচাপে কি কি আছে? প্ৰাইজ হিচাপে ফাৰ্ষ্ট প্ৰাইজত আছে আপোনাৰ ট্ৰফিৰ লগতে 15,000 টকা আৰু সেকেন্ড প্ৰাইজত আছে ট্ৰফিৰ লগতে 10,000 টকা। এই খেলটো দিয়াৰ মেইন উদ্দেশ্যটো কি? এই খেল দিয়াৰ মেইন উদ্দেশ্যটো হ'ল আমি এই খেলৰ জৰিয়তে যাতে আমাৰ যুৱক যুৱতীবিলাকে উৎসাহ পায় আৰু খেলৰ জৰিয়তে নিজৰ কেৰিয়াৰ লাইফ এদিন যাতে সাকসেস কৰিব পাৰে। এইখিনি আমাৰ